যিখন চিনেমা কেতিয়াও কৰা নহল। শেষ নিশালৈ ষ্টুডিঅত কাম কৰি কৰি জুবিন গাৰ্গ নিজৰ ৰুমত শুবলৈ গৈছিল। দেৰিকৈ শুৱাৰ অভ্যাসৰ কথা সকলোৱে জানে বাবে বহু দেৰিলৈকে কথাটো কোনেও মন কৰা নাছিল। কিন্তু ৰাতি গোলাঘাটত থকা অনুষ্ঠানৰ বাবে যাত্ৰা কৰাৰ যেতিয়া কথা আহিল, তেতিয়া সকলোৱে মন কৰিলে জুবিন ৰুমত নাই। ক'ত গ'ল জুবিন? মোবাইল ছুইচ অফ। গাড়ীখনো আছে। খেয়ালি মনৰ মানুহজন ক'ত গুচি গ'ল? য'ত যেনেকৈ পাৰি খবৰ কৰা হ'ল। কোনেও নাজানে জুবিন ক'ত। কেঞ্চেল কৰা হ'ল গোলাঘাটৰ অনুষ্ঠান। চৌপাশে সমালোচনাৰ জোৱাৰ। কোনোৱে ক'লে মদ খাই পাগলটো ক'ৰবাত শুই আছে চাগে। কোনোৱে ক'লে মানুহটো ইমান আনপ্ৰফেচনেল কিয়? কিন্তু কথাবোৰ একে হৈ নাথাকিল। ঘটনাটোৱে যেতিয়া তৃতীয় দিন অতিক্ৰম কৰিলে, পৰিস্থিতি ক্ৰমাৎ সন্দেহজনক হৈ পৰিল। উৎকণ্ঠাই সৃষ্টি কৰা প্ৰশ্নবোৰে মানুহবোৰক উত্তেজিত কৰি তুলিলে। উত্তাল হৈ উঠিল পৰিস্থিতি। ক'ত আছে জুবিন গাৰ্গ? এয়া অপহৰণ নেকি? চৰকাৰ, পুলিচ প্ৰশাসনক জবাবদিহি কৰি সোচ্চাৰ হৈ উঠিল জনগণ। এই ৰাজ্যত যদি জুবিন গাৰ্গ নিৰাপদ নহয়, তেন্তে কোন নিৰাপদ? ৩ দিন গৈ এসপ্তাহ হ'ল। আৰক্ষীৰ তদন্ত, ৰাইজৰ প্ৰতিবাদ, বিৰোধীৰ সমালোচনা, সামাজিক মাধ্যমত ব্যৰ্থ চৰকাৰক ককৰ্থনা উগ্ৰ নেটিজনৰ। পুলিচ চোৰাংচোৱাৰ নেৰানেপেৰা চেষ্টাৰ পিছতো হাতলৈ বাৰে বাৰে আহি থাকিল কেৱল ব্যৰ্থতা। উত্তৰ নাই কাৰো হাতোতে। এয়া যদি অপহৰণ, কোনে কিয় কৰিলে এই কাম? কিয়নো এতিয়ালৈ পৰিয়াল বা চৰকাৰ কাৰো ওচৰলৈ অহা নাই মুক্তিপণৰ চৰ্ত? পৰিস্থিতি জটিল বিষম হৈ থাকিল। চৰকাৰে ডিপ্লমেটিক কথাৰে পৰিস্থিতি এটা পৰ্যায়লৈ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰি থাকিল। বিভিন্নজনক গ্ৰেপ্তাৰ কৰা হ'ল, কিন্তু নাই কোনো ক্লু। গ্ৰেপ্তাৰ কৰাবোৰক এজন এজনকৈ মুকলি কৰি দিবলৈ বাধ্য হ'ল। আকৌ নতুন গ্ৰেপ্তাৰ, আকৌ মুকলি, আকৌ নতুন কাৰোবাক গ্ৰেপ্তাৰ, সোধা-পোছা, ন্যায়িক জিম্মা ইত্যাদি। চৰকাৰে জোৰা তাপলি মাৰি থাকিল পৰিস্থিতি মোকাবিলা কৰিবলৈ। এনেদৰে ঘটনাটোৱে প্ৰায় এমাহ চুবলৈ যাওঁতে খবৰ আহিল কাকপথাৰ, ৰংজলী, বকলীয়াঘাট, জোনাই, চেঙাত এজাক যুৱক-যুৱতীয়ে ৮ মাহ জাহ দিয়াৰ কথা ঘোষণা কৰিছে। তেওঁলোকৰ চৰকাৰলৈ স্পষ্ট বাৰ্তা, ৪৮ ঘণ্টাৰ ভিতৰত জুবিনদাৰ সন্ধান উলিয়াই দিয়ক, অন্যথা। আতংকিত মুখ্যমন্ত্ৰীৰ আৰক্ষীলৈ কাঢ়াৰ নিৰ্দেশ। সকলোৰে ওপৰত যেন হেন চকু ৰাখে। এনেদৰে গুণাগঁথাৰ মাজেৰে ঘটনাটোৱে ৩২টা দিন অতিক্ৰম কৰাৰ দিনায়ে দোকমোকালিতে জু-ৰোড তিনিআলিত দেখা গ'ল জুবিন গাৰ্গক। ফুটপাথৰ চাহ দোকানী এজনৰ পৰা লাল চাহ আৰু টেকেলি মুখত দিয়া পিঠা খাই থকা জুবিনক প্ৰথম মন কৰিলে ঝাৰু দিয়া এগৰাকী মহিলাই। আৰে এইজন দেখোন জুবিন। তেতিয়াহে চাহ দোকানীজনে মন কৰিলে তেওঁৰ সন্মুখত কোন? মৰ্ণিং ৱাক কৰিবলৈ অহা মানুহবোৰ, হকাৰ, ৰাতিপুৱাৰ প্ৰথম ট্ৰেইনখন ধৰিম বুলি অহা মানুহবোৰ, শেষ নিশা ৰেপিড' চলাম বুলি আধা টোপনি সামৰি ওলাই অহা ল'ৰাবোৰ, সকলোৱে চিনি পালে এয়া জুবিন। বেৰি ধৰিলে মুহূৰ্ততে, দাদা আপুনি ইমান দিন ক'ত আছিল? ৰাতিপুৱাই ৰাতিপুৱাই প্ৰশ্ন সুধি মাথা নাখাবি। এটা কথাই জানি থ, আই এম বেক। মুহূৰ্ততে শদিয়াৰ নাতি ল'ৰাক হেৰুৱাই দুখত থকা আইতাজনীয়েও খবৰ পালে। জুবিন উভতি আহিল। আইতাৰ মুখত বহুদিনৰ পিছত এডাল হাঁহিৰ ৰেখা। হঠাৎ নোহোৱা হৈ উভতি অহাৰ দিনা কেলেণ্ডাৰে কৈছিল ১৮ নৱেম্বৰ বুলি। ১২টা বহাগৰ উৎসাহেৰে উদযাপন কৰা হ'ল জুবিনৰ জন্মদিন। শদিয়াৰ পৰা ধুবুৰীলৈ পাগলটো উভতি আহিল। দুপৰীয়া সাংবাদিকৰ আগত ক'লে, কিছুদিন অকলে থাকিবৰ মন গৈছিল। এতিয়া উভতি আহিছো, বাকী থকা কামবোৰ কমপ্লিট কৰিম। মোক লগ পাব আকৌ আগৰ দৰে। ক্ষমা কৰিব যোৱা দিনবোৰত আপোনালোকক দিয়া কষ্টখিনিৰ বাবে। এই জিৰণিখিনি মোৰ প্ৰয়োজন আছিল। ১৯ তাৰিখে জুবিন গাৰ্গ ওলাই গ'ল ৰাতিপুৱাই কাৰ্বি পাহাৰলৈ। কুঁৱলীৰ মাজত শিল এচটাত বহি শুনিলে ভূমিপুত্ৰসকলৰ মনৰ কথা। তেওঁলোকে ক'লে পুঁজিপতিয়ে মাটি দখল কৰাৰ কথা। জুবিনে ক'লে এই আগ্ৰাসন ৰোধ কৰাৰ কথা। হেজাৰ হেজাৰ পাহাৰীয়া মানুহৰ কাষত থিয় হৈ ক'লে এই মাটি আমাৰ, এই ভূমিত কোনো পুঁজিপতি পাপীৰ খোজ পৰিব নিদিওঁ। জুবিনৰ কণ্ঠত কেৱল পাহাৰখনেই নহয়, সাৰ পাই উঠিল সমগ্ৰ অসম। ডিব্ৰুগড়ৰ পৰা পৱন সোণোৱালেও ক'লে আমি একেলগে আছো। মৰিগাঁৱৰ পৰা দিলীপ পাটৰেও ক'লে আমি একেলগে আছো। বৰপেটাৰ পৰা আব্দুল হালিমেও ক'লে আমি একেলগে আছো।
কিছুদিন পাহাৰে পাহাৰে ঘূৰি জুবিন উভতি আহিল গুৱাহাটীলৈ, চিধাই গ'ল GMC-লৈ। তদাৰক কৰিলে চৰকাৰী চিকিৎসা। জুবিন যোৱাৰ খবৰ পাই সাংবাদিকেৰে ভৰি পৰিল GMC-ৰ প্ৰাংগণ। জুবিনে ক'লে, কোনো মন্ত্ৰীৰ বেমাৰ হ'লে GMC-ত চিকিৎসা কৰিব আহিবনে? এখন দেশত দুই ধৰণৰ চিকিৎসা কিয়? এটা ধনীৰ, আনটো দুখীয়াৰ। শিক্ষা, স্বাস্থ্য, ন্যায় সকলোৰে বাবে ফ্ৰী হ'ব লাগে বুলি চিঞৰি উঠিল। জুবিনে ক'লে, এনে ব্যৱস্থা কৰি দিব নোৱাৰা কোনো দলক আমাক শাসন কৰাৰ অধিকাৰ দিব নালাগে। জুবিনে কোৱা কথাবোৰ কলেজৰ কমন ৰুমত প্ৰফেচাৰবোৰেও পাতিছে। গোটৰ মিটিঙত মহিলাবোৰে আড্ডাৰ বিষয় জুবিনে কোৱা কথাবোৰ। ষ্টেডিয়ামৰ গেলেৰীত ক্ৰিকেট খেলিবলৈ অহা ল'ৰাবোৰেও পাতিছে জুবিনৰ কথাবোৰ। কিছুদিন জুবিনে জিৰণি লৈছে, কিতাপ পঢ়িছে, আড্ডা দিছে, চিনেমা চাইছে, নতুন গান এটাৰ কাম কৰিছে, শুইছে, আড্ডা দিছে, গান গাইছে, শুইছে। কিছুদিনৰ জিৰণিৰ অন্ত পেলাই জুবিনে আৰম্ভ কৰিছে অসম ভ্ৰমণ। কেনেকৈ জীয়াই থাকিব আমাৰ ভাষা? আমাৰ শিপা কেনেকৈ হৈ থাকিব মজবুত? গাঁৱে চহৰে জুবিনে আয়োজন কৰিলে কৰ্মশালা। সৰু সৰু ল'ৰা-ছোৱালীবোৰে শিকিছে জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভাৰ গান। ফুটবল এটালৈ খেলপথাৰে খেলপথাৰে থিয় হৈ জুবিনে চিঞৰি উঠিল, ছে ন' টু ড্ৰাগছ। প্ৰতিজন অনুৰাগীক কৈ গ'ল, তহঁতে নিজে একোজন সৈনিক হ, নিজেও নাখাবি, লগৰবোৰকো খাব নিদিবি। বাধা দে সেই পিশাচতৰ, প্ৰজন্ম ধ্বংস কৰা বিষাক্ত বেহা। জুবিনৰ পিছফালে মানুহবোৰ যোগ হৈছে, হিন্দু, মুছলমান, মিচিং, ৰাভা, কাৰ্বি, বড়ো, তিৱা, মৰণ, মটক, আহোম, সকলো মানে সকলো। কিশোৰ, সদ্য যৌৱনপ্ৰাপ্ত ভৱিষ্যতবোৰক জুবিনে কৈছে, এটাই জীৱন, সৰ্বোচ্চ প্ৰতিভাৰে বিকশিত হোৱা। জুবিন থমকি ৰোৱা নাই। গছবোৰৰ বাবে নৈ, প্ৰিয় নৈ, বিলবোৰৰ বাবে, পাহাৰবোৰৰ বাবে জুবিনে কথা কৈছে, গান গাইছে। জুবিনে ৰৈ থকা নাই। ধৰ্মীয় ভণ্ডামিৰ বিৰুদ্ধে জুবিনে চিঞৰি উঠিছে, হিন্দু মুছলমান নহয়, তহঁত মানুহ হ। সমান্ত প্ৰভুসকলৰ বিৰুদ্ধে গৰ্জন মুখৰ জুবিন। কোনোবা মৌলবী বা বিজ্ঞানেহে আমাক জীৱন দিছে। মানুহক ভাগ ভাগ কৰি অহা ৰাজনীতিৰ বিৰুদ্ধে জুবিনৰ হুংকাৰ, আমাক ভাঙিব আহিবি, তহঁতে নিজেই ভাঙি যাবি। গাঁৱে গাঁৱে বন্ধ হৈ থকা পুথিভঁৰালবোৰ খুলি হাতত বিষ্ণু ৰাভাৰ ৰচনাৱলী লৈ এজাক যুৱক যুৱতীৰ মাজত জুবিন। দিন গৈ আছে, মানুহ বাঢ়ি আছে, ৰজাৰ টোপনি কমিছে। ধনী মানুহক কিনিব পৰা ধনী মানুহবোৰ ভয় বাঢ়িছে। সিহঁতে বুজি উঠিছে জুবিন এনেদৰে গৈ থাকিলে সিহঁতৰ বনবাস সমাগত। জুবিনক ৰখাব লাগিব। আলোচনাৰ চলে ৰজা, আমোলা, বুদ্ধিজীৱী, নিউজ চেনেলৰ সাংবাদিকৰ। কিদৰে ৰোধ কৰিব পাৰি জুবিনৰ অশ্বমেধ যাত্ৰা? জুবিনলৈ প্ৰস্তাৱ আহে চিকপিক পোহৰৰ মাতাল এখন পৃথিৱীৰ। কিন্তু জুবিনে বিচাৰি যায় ধনশিৰি আকাশৰ জোনাক। বন্ধহীন জুবিন এতিয়া যেন পৃথিৱীৰ প্ৰেমত আবদ্ধ, চুক্তিয়ে সামৰিব নোৱাৰা এটা প্ৰস্তাৱ। জুবিনক কি কৰা যায়? কম্পিত সিংহাসনত বহি থকা ৰাইজে ভাবে, হত্যা নে গ্ৰেপ্তাৰ? বিপদ দুয়োফালেই। হিটলাৰৰ দৰে ৰজাই নিজৰ মূৰত পিষ্টল নলগাই জুবিনক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিলে। অভিযোগৰ এটা সাধুকথাৰে জুবিনক বন্দী কৰা হ'ল। আৰু তাৰ পিছত সাগৰৰ বুকুত যেন জুই লাগিল। ঢৌবোৰে জুই হৈ ৰাজপথলৈ ওলাই আহিল। মানুহ আৰু মানুহ। আকাশ পাতাল কঁপাই মানুহবোৰে চিঞৰিলে, জুবিনক মুক্তি দিয়ক। সেই চিঞৰটো গৈ ৰজাৰ কাণত পৰিল, আমাক মুক্তি দিয়ক। এটা বিপ্লৱৰ যেন প্ৰস্তাৱনা, বিষ্ণু ৰাভাৰ সপোনৰ অসমখন গঢ়িবলৈ যেন প্ৰথমটো খোজ। লাখ লাখ মানুহৰ যাত্ৰা ৰাজধানীলৈ। আমাক ৰজা নালাগে। কাৰাগাৰত জুবিন, বাহিৰত জনসমুদ্ৰ। তেতিয়াই হঠাৎ উৰি যোৱা চৰাই এটাৰ পম খেদি দূৰ বহু দূৰ অতিক্ৰমী অসম আৰু মেঘালয় সীমান্তৰ পাহাৰীয়া বিল এটাত আমাৰ চকু ৰৈ গ'ল। কাঠৰ বগা চকী এখনত বহি শান্ত সমাহিত এজন যুৱকে বৰশী বাই আছে। এওঁ কোন? আৰে এইজন দেখোন জুবিন। এওঁ যদি জুবিন গাৰ্গ, তেতিয়াহ'লে কাৰাগাৰত থকা বন্দী হৈ থকাজন কোন? এয়া হৈছে জুবিন গাৰ্গ দাদাৰ এখন ফিল্মৰ পৰিকল্পনা। নিষ্ঠুৰ নিয়তিৰ কি পৰিহাস।
সেই নিষ্ঠুৰ নিয়তিৰ পৰিহাসত ফিল্মৰ পৰিকল্পনা যেন পৰিকল্পনাই হৈ থাকিলে ফিল্মখন কেতিয়াও কমপ্লিট কৰা নহ'লে এয়া এজন ডিৰেক্টৰে তেওঁৰ লগত এইখন ফিল্ম কৰিম বুলি আলোচনা কৰিছিলে কিন্তু নিষ্ঠুৰ নিয়তিৰ পৰিহাসত সেই ফিল্মখন কমপ্লিট কৰিব কেতিয়াও নোৱাৰিলে আশা কৰোঁ কাহিনীটো শুনি খুবেই ভাল পাব ভাল পালে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব কমেন্ট কৰিব লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব লগ পাম আন এটা এনেকুৱা ধৰণৰ ভিডিঅ'ৰ সৈতে অতি সোনকালে তাৰেই কামনাৰে আজিলৈ আহিছোঁ বাই বাই